চাৰিআলিৰ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে চেষ্টা কৰিছোঁ। আজি জনজাতিকৰণৰ দাবীৰে আশা চাহ মজদুৰ সংগঠনে ধৰি কেইবাটাও জনজাতিসকলৰ সংগঠনে আজি এইধৰণে ৰাজপথত কমাই তুলিছে। লাখ লাখ এইদৰে চাহ জনজাতি ৰাইজ এইধৰণে ৰাজপথত তেওঁলোকৰ ন্যায্য দাবী তেওঁলোকৰ জনজাতিকৰণ বিচাৰি এনেধৰণে প্ৰতিবাদ কৰিব ওলাই আহিছে। আজি সমগ্ৰ ডিব্ৰুগড় জিলাতে আচলতে বিভিন্ন বাগানসমূহ বন্ধ কৰি দিয়া হৈছে। সম্পূৰ্ণভাৱে ডিব্ৰুগড় স্তব্ধ হৈ আছে আৰু ডিব্ৰুগড় সাংস্কৃতিক পৰিৱেশ আমি দেখাবৰ বাবে চেষ্টা কৰি আছো। এনেদৰে লাখ লাখ ৰাইজে চাহ জনজাতিকৰণ আদিবাসীসকলৰ জনজাতিকৰণ ভূমি অধিকাৰ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে চৰকাৰ শ্লোগানেৰে লাখ লাখ ৰাইজ এই ধৰণে ডিব্ৰুগড় চকিডিঙি চাৰিআলিত সমবেত হৈছে। আমি সামগ্ৰিক পৰিৱেশটো আমি দেখাবৰ বাবে চেষ্টা কৰি আছো। আদিবাসীসকলৰ এটা ন্যায্যদাৰী আৰু কেইবা দশক ধৰি তেওঁলোকে দাবী অটল আৰু তেওঁলোকে চৰকাৰ বিভিন্ন সময়ত তেওঁলোকে দাবী জনাই আহিছে যে তেওঁলোকে জনজাতিকৰণ ভূমিকা আৰু দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে লাগিবৰ বাবে এই ধৰণে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি ডিব্ৰুগড় ঐতিহাসিক চকিডিং খেলপথাৰৰ কাষতে চকিডিং চাৰিআলিত আচলতে চাহ জনজাতিৰ চাটন চাহ আস্থা SMS সকলোৱে সমবেত হৈছে আৰু তেওঁলোকৰ ন্যায্য দাবী যাতে অতি শীঘ্ৰে চৰকাৰে মানি লৈ আজি এটা ঐতিহাসিকখন বিভিন্ন সময়ত প্ৰতিবাদ আমি দেখিছিলো, কিন্তু আজি ডিব্ৰুগড়